নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও পিক ব্ৰেকিং নিউজ। আজি হৈছে 13 এপ্ৰিল, মাজত মাত্ৰ এটা দিন। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা নহয় 3000 টকা প্ৰদান কৰিব। এতিয়াই চেক কৰক তালিকাত আপোনাৰ নাম আছে নেকি। চেক কৰক আপোনাৰ বেংক একাউণ্ট। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা নহয় 23 নং কিস্তি আপোনালোকৰ বেংক একাউণ্টত 11000 টকা প্ৰদান কৰিব। মোদী চৰকাৰে দিছে এটা ভাল খবৰ। আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত যদি 10000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত 25000 টকা সাজু হওক। তাৰিখ ঘোষণা কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব সকলোৰে বেংক একাউণ্টত। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি। ৰেচন কাৰ্ডৰ 4টা নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাজত মাত্ৰ এটা দিন বাকী আছে। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধনৰাশি। ধন নাপালে ক'ত কৰিব অভিযোগ। অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকা প্ৰদান কৰে। কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ 1250 টকা নহয় চৰকাৰৰ ফালৰ পৰা 3000 টকা প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হৈছে। নতুন আৰু পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী সকলোৰ বাবে আছে এটা ভাল খবৰ। 10 মাৰ্চত আপোনাৰ বেংক একাউণ্টত 9000 টকা আপুনি পালেনে। যদি আপুনি 9000 টকা পাইছে তেনে ক্ষেত্ৰত আপুনি 3000 টকা লাভ কৰিব। যিসকল হিতাধিকাৰী 9000 টকা পোৱা নাই তালিকাত নাম থকা সত্ত্বেও সেইসকল হিতাধিকাৰীয়ে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। কি কি কৰিব লাগিব অলপ পিছত জনাই আছো। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি দিয়ক আপুনি অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ আৰু এইকেইটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। বিধৱা পেঞ্চন, বৃদ্ধা পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। আপোনালোকে সকলোৱে জানে অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হয় দুখীয়াৰ বেংক একাউণ্টত। অৰুণোদয়ৰ তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত 10 মাৰ্চত 9000 টকা পোৱা নাই নেকি। তেনে ক্ষেত্ৰত আপোনাৰ প্ৰথমতে দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, আপুনি প্ৰথমতে বেংক একাউণ্টৰ KYC আপডেট কৰিব লাগিব আৰু আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক হৈ আছে নে নাই সেয়া আপুনি চেক কৰিব লাগিব। যদি সেয়া আপোনালোকৰ বাবে সম্পূৰ্ণকৈ ঠিকেই আছে তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব লাগিব। ব্লকত যোৱাৰ সময়ত আপুনি আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক একাউণ্ট এইখিনি লৈ যাব। লৈ যোৱাৰ পিছত ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব আৰু অৰুণোদয়ৰ সহায়ক আপোনালোকে সুধিব মোৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই, কিয় সোমোৱা নাই। তেতিয়া লগে লগে চেক কৰিব হ'ব পাৰে আপোনাৰ বেংক একাউণ্টটো ভুল হৈ আছে, তাৰ বাবে আপোনাৰ একাউণ্টত এই টকাটো সোমোৱা নাই। বহুতৰে তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে কিন্তু একাউণ্ট নম্বৰটো ভুল হৈ আছে বাবে একাউণ্টৰ টকাটো জমা নহয়। ব্লকত গৈ অৰুণোদয়ৰ সহায়কসকলৰ লগত যোগাযোগ কৰক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে এতিয়া তালিকাত নাম থকা সত্ত্বেও এইকেইটা কাম নকৰে তেনে ক্ষেত্ৰত 10 মে'ত পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব আৰু তেতিয়াও কিন্তু আপোনাৰ একাউণ্টত এই অৰুণোদয় আঁচনিৰ টকা নাপাব, আপুনি বঞ্চিত হ'ব। সেয়েহে অতি শীঘ্ৰে আপুনি কৰাই লৈ লওক, অন্যথা আপুনি কিন্তু পিছত বিপদত পৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীলৈ এটা ভাল খবৰ আহি পৰিছে। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। নতুন তালিকা প্ৰস্তুত কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। এইবাৰ কৃষকসকলৰ একাউণ্টত 2000 টকা নহয় 23 নং কিস্তি 11000 টকা সোমাব কৃষকৰ একাউণ্টত। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধনৰাশি। যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব চৰকাৰী ধন। অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব চৰকাৰী ধন। অতি সহজতে তালিকাত চাব পাৰিব আপোনাৰ নাম আছে নে নাই। pmkisan.gov.in ৱেবছাইটত কেনেদৰে চাব তালিকাত আপোনাৰ নাম আছে নে নাই। ৱেবছাইটত গৈ আপুনি ক্লিক কৰি নিজৰ জিলা, ব্লক আৰু গাঁও টাইপ কৰক। ইয়াৰ পিছতে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰিলে ওলাব আপোনাৰ নাম। তালিকাত নাম নাপালে ফোন কৰক হেল্পলাইন নম্বৰত 15526 অথবা 01124300606 নম্বৰতে দিব পাৰিব অভিযোগ।
অভিযোগ PM কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত অভিযোগ দেশৰ কোটি কোটি জনতালৈ অত্যন্ত ভাল খবৰ সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া PM কিষাণৰ টেষ্ট লোন কিস্তি 11,000 টকা প্ৰদান কৰিব আগতে PM কিষাণৰ টকা বছৰি 6,000 টকা প্ৰদান কৰা হৈছিল এতিয়া 6,000 টকাৰ পৰিৱৰ্তে চৰকাৰৰ ফালৰ পৰা 11,000 টকালৈ বৃদ্ধি কৰিছে সেয়েহে যদি আপুনি টেষ্ট লোন কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত পায় তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 2750 টকা লাভ কৰিব ইয়াক লৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেইবাটাও বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে যেতিয়া PM কিষাণৰ টেষ্ট লোন কিস্তিৰ টকা ৰিলিজ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ টকা নাপায় নেকি তেনে ক্ষেত্ৰত জাষ্ট আপুনি এটা কমেণ্ট কৰক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ভাল খবৰ আহি পৰিছে চলি আছে জৰীপৰ কাম কাজ শীঘ্ৰ কৰক আপুনি সেলফ সাৰ্ভে যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই তেনে ক্ষেত্ৰত নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৱাজ প্লাছ 2024 এপৰ জৰিয়তে কৰক আপুনি সেলফ সাৰ্ভে আধাৰ নম্বৰে লগইন কৰক এপত আৰু সাজু কৰক তিনিবিধ নথিপত্ৰ এই তিনিবিধ নথিপত্ৰ থাকিলে পুনৰ আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট এই তিনিটা নথি হ'লে আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পাৰিব এতিয়াৰ পৰা ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পাৰিব কোনে কোনে পাব চৰকাৰী ঘৰ গৃহহীন লোক ভিক্ষাবৃত্তি নিয়োজিত লোকে পাব চৰকাৰী ঘৰ হৰিজন আদিম জনজাতীয় পাব বিনামূলীয়া চৰকাৰী ঘৰ যিকোনো সমস্যা থাকিলে এতিয়াৰ পৰা আপোনালোকে ডাইৰেক্ট অভিযোগ দিব পাৰিব ছেভ কৰক 180023235600 নম্বৰতে চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে অত্যন্ত ভাল খবৰ যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰী একাউণ্টত অতি শীঘ্ৰে চৰকাৰী ঘৰ টকা ৰিলিজ কৰা হ'ব কিন্তু 15 লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰ টকা ৰিলিজ কৰিব যিসকলে আবেদন কৰা নাই এনেকৈ অতি শীঘ্ৰে আবেদন কৰক তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ফলাফলক লৈ সন্তুষ্ট নহ'লে কৰিব পাৰিব পুনৰ আবেদন চৰকাৰৰ ফালৰ পৰা বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে তিনিটা বিষয়ত অতীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আবেদন কেনেকৈ কৰিব আৰু কি কি নিয়ম দিয়া হৈছে আজি এপ্ৰিলৰ পৰা উত্তৰবশী পুনৰ পৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন যদি আপুনি ভাবিছে যিমান নম্বৰ পাব লাগিছিল তাতকৈ কম পাইছে তেনে ক্ষেত্ৰত আপুনি পুনৰ সেইখন চেকিং কৰিব পাৰিব আৰু অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন শিক্ষাৰ্থীয়ে বিচাৰিলে সকলো বিষয়তে দিব পাৰিব পৰীক্ষা আৰু এইবাৰৰ ফলাফলত তিনিটা বিষয়ত ফেইল কৰিলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা নতুন শিক্ষানীতি মতে অহা বৰ্ষৰ পৰা নাথাকিব কম্পাৰ্টমেণ্টেলৰ ব্যৱস্থা অহা বৰ্ষৰ পৰা আৰম্ভ হ'ব গ্ৰেড দিয়াৰ ব্যৱস্থা হয় কেইবাটাও নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ খিলঞ্জীয়াক আক্ৰমণ কৰিলে সহ্য কৰা নহ'ব খিলঞ্জীয়াক বৰ্বৰ আক্ৰমণ কৰিলে আমি মানি নলওঁ আমি ভূমিপুত্ৰ হয় ইয়াত আমাৰ অধিকাৰ আছে বুলি মন্তব্য কৰিছে আৰু ইয়াক কেৱল মাত্ৰ ভূমিপুত্ৰ দপদপনি চলিব এইখন অসম খিলঞ্জীয়া স্বাভিমানী অসমীয়াৰ অসম অনা অসমীয়াৰ দাদাগিৰি আমি কেতিয়াও মানি নলওঁ বহাগ বিহুৰ পিছতে বহিৰাগতৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা আমি অসমৰ পৰিৱেশ সলনি কৰি দিম হুংকাৰ 28 সভাপতি বসন্ত গগৈ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ খেৰাৰ জামিনৰ বিৰুদ্ধে SCৰ কাষ চাপিল অসম চৰকাৰ আৰু খেৰাক দিয়া অগ্ৰিম জামিনক প্ৰত্যাহ্বান জনাইছে SCত আবেদন আৰু তেলেংগানা উচ্চ ন্যায়ালয়ে দিছিল এসপ্তাহৰ অন্তৰ্বৰ্তীকালীন জামিন আৰু পৱন খেৰাৰ বিৰুদ্ধে এতিয়া জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অনা ভিত্তিহীন অভিযোগৰ পাছতে আৰক্ষীৰ দল আৰু ৰিণিকে বুৱে শৰ্মাৰ বুৱা পাছপৰ্ট প্ৰস্তুত কৰাক লৈ দেশজুৰি চৰ্চা বিপদে লগ এৰা নাই কংগ্ৰেছৰ নেতা পৱন খেৰাক কিয়নো খেৰাৰ জামিনৰ বিৰুদ্ধে SCৰ কাষ চাপিল অসম চৰকাৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাপতকৈ বিষাক্ত হ'ল বিজেপি সাপক বিশ্বাস কৰিব পাৰি কিন্তু বিজেপিক নোৱাৰি সাপে বিশ্বাসযোগ্য কিন্তু বিজেপি বিশ্বাসযোগ্য নহয় আপোনাৰ ঘৰত সাপক আপুনি ঠাই দিব পাৰে কিন্তু বিজেপিক নহয় কিন্তু আপোনাৰ ঘৰত আপুনি বিজেপিক ঠাই দিব নোৱাৰে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এনেকুৱাকৈ মমতা বেনাৰ্জী বিজেপিৰ হাতত পশ্চিমবংগ কেতিয়াও সুৰক্ষিত নহয় পশ্চিমবংগ কেৱল তৃণমূল কংগ্ৰেছৰ হাতত সুৰক্ষিত অসমতো ভোট দিবলৈ বেলেগ ৰাজ্যৰ পৰা মানুহ আনিলে বিজেপিয়ে 50,000 বহিৰাগতে ভোট দিছে অসমৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশ
কোচবিহাৰৰ পৰা ভোটাৰ আনি ভোট দিয়ে বিজেপিয়ে মহা বিস্ফোৰণ বংগকন্যা মমতা বেনাৰ্জী হয় মমতা বেনাৰ্জীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অবৈধ বাংলাদেশী লাষ্ট ৱাৰ্নিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতৰ পৰা পলাব লাগিব অবৈধ বাংলাদেশী এটাও অবৈধ বাংলাদেশী এৰি দিয়া নহ'ব টালি টোপলা বান্ধি পলাব লাগিব অবৈধ বাংলাদেশী এটা অবৈধ বাংলাদেশীৰ হিচাপ লোৱা হ'ব এইবাৰ ভাৰতত অবৈধ বাংলাদেশীৰ ৰক্ষণ নাই পশ্চিমবংগত বিজেপিৰ চৰকাৰ আহিলে নিষ্ঠা নাই অনুপ্ৰৱেশকাৰীৰ এইবাৰ পশ্চিমবংগত বিজেপিৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পশ্চিমবংগৰ জনতাই পৰিৱৰ্তন বিচাৰিছে হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'